কালি ভাইটি মানে ডাঙৰ ছোৱালীজনী মানে তুলনি বিয়া আছিলে। আজি নাম আছিলে, কাইলৈ ভোজনী আছিলে। কালি তেওঁ বজাৰ কৰি পেলাই মানে ঘৰলৈ উভতি যাওঁতে মটৰচাইকেল লৈ যাওঁতে মানে নিয়ন্ত্ৰণ হেৰাই আৰু তেওঁ খুব গছত ৰাস্তাৰ কাষৰ গছত মানে খুন্দা মাৰি মানে গুৰুতৰভাৱে মাথাত আঘাত পাই পেলাই আমাৰ এই স্থানীয় চিকিৎসালয়লৈ অনা হ'ল নাৰায়ণপুৰ, কিন্তু ডাক্তৰে পিছত মৃত বুলি ঘোষণা কৰিলে। আজি ডাঙৰ ছোৱালী বিয়া আছিলে। কিমানমান বয়স হ'ব তেওঁ? ল'ৰাটো ভাইটি 32 বছৰ হৈছে। কি কৰি আছিলে, কি কাম কৰে তেওঁ মানে টমটম চলায়, ই ৰিক্সা চলায়। এতিয়া পৰিয়াল চলাই আছে। পৰিয়ালত কিমান মানুহ তেওঁ? ছোৱালী দুজনী আৰু তাৰ ভালে আৰু 4টা। ঘৰটো তেওঁ ক'ত? টেমেৰামি। আমাৰ পৰিয়ালৰ এটা ভাইটি আছিলে, অৱস্থা পাতি একেবাৰে শোচনীয়। তেওঁৰ 2জনী কন্যা আছিলে। ডাঙৰজনী কন্যাৰ বিয়াৰ হেতু, তুলনি বিয়াৰ হেতু পেণ্ডেলৰ বস্তু যা যোগাৰ কৰি আছিলে। কৰি থাকি পেণ্ডেলৰ বস্তু লৈ ঘৰলৈ গৈ থাকোঁতে ঘটনাটো ঘটে আৰু তেখেত অন দ্য স্পট ডেথ হয়। আমি চৰকাৰক বা আপোনালোকৰ যোগেদি চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰোঁ, পৰিয়ালটি অতি শোচনীয়। যেতিয়া চৰকাৰে অকণমান তেখেতক ক্ৰিয়াকৰ্ম কৰাৰ লগতে ছোৱালীজনী তুলনি বিয়াখন পাতিবৰ বাবে কিবা এটা সহায় সহযোগ দিলে আমি বৰ ভাল পাম। চৰকাৰক আমি ধন্যবাদ দিম। সেই আশাৰে আমি তেওঁ ই ৰিক্সা চলাই পৰিয়াল চলাই আছিলে। এতিয়া মূল উৎপাদন কৰিব লগা মানুহজনেই ঢুকাই থাকিলে, গতিকে এতিয়া অকণমানি ছোৱালী 2জনীক লৈ মাকে জীয়াই থকাই সম্ভৱ হৈছে। ইয়াতে যদি চৰকাৰে অকণমান সাহাৰ্য এটা আগবঢ়ায় তেতিয়াহ'লে আমি নথৈ সুখী হ'ম।